নমস্কাৰ বন্ধুসকল, মই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 বিজ্ঞানৰ পাঠ 15 খাদ্য সম্পদ উৎকৰ্ষণ সাধনীয় কুৱেশ্যন চাব পাৰি। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 1 নম্বৰ, শস্যৰ অধিক উৎপাদন কৰিব পৰা যিকোনো এটা পদ্ধতিৰ বিষয়ে বৰ্ণনা দিয়া। উত্তৰ, শস্যৰ অধিক উৎপাদন কৰিব পৰা এটা পদ্ধতি হ'ল শস্যৰ উৎকৰ্ষণ সাধন। শস্যৰ উৎকৰ্ষণ সাধনৰ দুটা ব্যৱস্থা আছে। প্ৰথমটো হ'ল বৰ্ণ সংকৰণত, অৰ্থাৎ জিনীয়ভাৱে পাৰ্থক্য থকা দুটা উদ্ভিদৰ মাজত কৰা প্ৰজননৰ পদ্ধতি। এই পদ্ধতিৰ দ্বাৰা কোনো শস্যৰ আকাংক্ষিত গুণ বিশিষ্ট কৰিব পৰা যায়। দ্বিতীয়তে, শস্যৰ উৎকৰ্ষণ সাধনৰ বাবে কোনো প্ৰয়োজনীয় জিন আনি শস্য অন্তৰ্ভুক্ত কৰিব পাৰি। এইদৰে সেই নিৰ্দিষ্ট জিনটোৱে বহন কৰা আকাংক্ষিত চৰিত্ৰটো শস্যটোৱে লাভ কৰে। 2 নম্বৰ, পথাৰত কিয় জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয়? উত্তৰ, জৈৱিক সাৰত প্ৰচুৰ পৰিমাণে জৈৱ সাৰ থাকে। জৈৱিক সাৰে মাটিত অনুপোষক দ্ৰব্য আৰু জৈৱ পদাৰ্থ যোগান ধৰি মাটিত উৰ্বৰতা বঢ়ায়। জৈৱিক সাৰে মাটিৰ গঠন আৰু গুণগত মানৰ উৎকৰ্ষণ সাধন কৰে। ইয়াৰ উপৰি বালিয়সীয়া মাটিয়ে পানী ধৰি ৰাখিব পৰা আৰু বোকা মাটিৰ বন্ধ বা জমা হৈ থকা পানী এৰিব পৰা কৰি তোলে। কৃত্ৰিম সাৰ হ'ল কিছুমান ৰাসায়নিকভাৱে প্ৰস্তুত উদ্ভিদৰ অনুপোষক পদাৰ্থ, যিবোৰ নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম আদিৰ যোগান ধৰি উদ্ভিদৰ ভালেমান বিকাশ আৰু বৃদ্ধি কৰে। সেইকাৰণে পথাৰত জৈৱ সাৰ আৰু কৃত্ৰিম সাৰ প্ৰয়োগ কৰা হয়। 3 নম্বৰ, অন্তৰাৱৰ্তী কৃষি পদ্ধতি আৰু শস্যাৱৰ্তন সুবিধাসমূহ কি কি? উত্তৰ, অন্তৰাৱৰ্তী কৃষি সুবিধাসমূহ হ'ল: 1 নম্বৰ, একেডোখৰ মাটিতে দুটা বা ততোধিক শস্য এক নিৰ্দিষ্ট কৌশলেৰে খেতি কৰিব পাৰি। 2 নম্বৰ, এই পদ্ধতি নিৰ্বাচন কৰি লোৱা শস্যবোৰৰ অনুপোষক দ্ৰব্যবোৰ বেলেগ বেলেগ হয় কাৰণে যোগান ধৰা সকলোবোৰ অনুপোষক শস্য শোষণ কৰি ল'ব পাৰে। 3 নম্বৰ, দুয়োবিধ বা আটাইকেইবিধ শস্যৰ পৰা অধিক উৎপাদন লাভ কৰিব পাৰি। 4 নম্বৰ, কীট পতংগবোৰে একবিধ শস্যৰ আটাইখিনি উদ্ভিদ বিয়পিব নোৱাৰে। শস্যাৱৰ্তনৰ সুবিধাসমূহ: 1 নম্বৰ, এনে পদ্ধতি দুবিধ বা তিনিবিধ শস্যৰ খেতি একেডৰা মাটিত একচৰতে সফলতাৰে কৰিব পাৰি। 2 নম্বৰ, পূৰ্বৱৰ্তী শস্যবিধ যদি মাহজাতীয় শস্য হয় তেনেহ'লে ই মাটিৰ উপকাৰী অণুজীৱৰ সংখ্যা বঢ়াই পৰৱৰ্তী শস্যবিধৰ বাবে কৃষি ভূমিৰ উৰ্বৰ কৰি তোলে। 4 নম্বৰ, জিনীয় সাল সলনি কৌশল কি? ই কৃষি পদ্ধতিত কিয় উপযোগী? উত্তৰ, জিনীয় সাল সলনি হ'ল জিনীয়ভাৱে পাৰ্থক্য থকা দুবিধ উদ্ভিদৰ মাজত কৰা প্ৰজননৰ পদ্ধতি, যাক বৰ্ণ সংকৰণ বুলি কোৱা হয়। এই সংকৰণৰ পদ্ধতিত আন্তঃসঁচ, অৰ্থাৎ একে প্ৰজাতিৰ দুটা বেলেগ বেলেগ সঁচৰ মাজত, বা আন্তঃপ্ৰজাতি অৰ্থাৎ একে জাতি বা গণৰ অন্তৰ্গত দুটা প্ৰজাতিৰ মাজত কৰা হয়।
আৰু জিনীয় সালসলনি কৰি উন্নত আৰু উৎপাদনক্ষম ৰোগ প্ৰতিৰোধকাৰী বিভিন্ন পৰিৱেশত অভিযোজন কৰিব পৰা শস্য বীজ উৎপাদন কৰিব পাৰি। পাঁচ নম্বৰ, ভঁৰালত মজুত কৰি ৰখা শস্যবোৰ কেনেদৰে ক্ষতিসাধন হয়? উত্তৰ, ভঁৰালত মজুত ৰখা শস্যৰ ক্ষতিসাধন দুই প্ৰকাৰৰ কাৰকৰ দ্বাৰা হয়: জৈৱিক আৰু অজৈৱিক কাৰক। জৈৱিক কাৰকসমূহ হ'ল পোক, এন্দুৰ, ভেঁকুৰ, চাহী, বেক্টেৰিয়া আদি। অজৈৱিক কাৰকসমূহ ভঁৰালৰ অনুপযুক্ত উষ্ণতা আৰু জলীয় ভাৱ। 6 নম্বৰ, পশুপালনৰ দ্বাৰা কৃষকসমূহে কেনেকৈ লাভান্বিত হয়? উত্তৰ, পশুপালনৰ দ্বাৰা উৎপাদিত দ্ৰব্য যেনে গাখীৰ, কণী, মাংস আদি বিক্ৰী কৰি কৃষকসকলে আৰ্থিকভাৱে লাভৱান হয়। অৰ্থাৎ পশুপালনৰ দ্বাৰা পোৱা জীৱ-জন্তুৰ মল-মূত্ৰ আৰু পামৰ আন পেলনীয়া আৱৰ্জনাৰ পৰা সাৰ প্ৰস্তুত কৰি কৃষকসকলে শস্য পথাৰত ব্যৱহাৰ কৰি শস্য উৎপাদন কৰি বৃদ্ধি কৰিব পাৰে। 7 নম্বৰ, গোপালনৰ দ্বাৰা কি লাভালাভ হয়? উত্তৰ, গোপালনৰ দ্বাৰা বহুত লাভৱান হ'ব পাৰে। গোপালনৰ ফলত গাখীৰ উৎপাদন হয়। 2 নম্বৰ, গৰুৰ গোবৰ উত্তম জৈৱ সাৰ হিচাপে খেতিপথাৰত ব্যৱহাৰ হয়। 3 নম্বৰ, বলদ গৰুক খেতিপথাৰত হাল মাৰিবলৈ বা গাড়ী টনা কামতো ব্যৱহাৰ কৰা হয়। 8 নম্বৰ, উৎপাদন বৃদ্ধি কৰিবৰ বাবে পল্ট্ৰি ফাৰ্ম, মীন পালন আৰু মৌ-মাখি পালনৰ কি ব্যৱস্থা লোৱা হয়? উত্তৰ, উৎপাদনৰ বৃদ্ধিৰ বাবে আটাইবোৰ পালনত উন্নত মানৰ সঁচ বাছি ল'ব লাগে। পল্ট্ৰি ফাৰ্মৰ সংগম প্ৰজনন ফলত সৃষ্টি হোৱা নতুন প্ৰজাতি বাছি লোৱা হয়। উৎপাদনৰ বৃদ্ধিৰ বাবে লগতে পুষ্টিকৰ সুষম খাদ্য দিয়াৰ উপৰিও ভেকচিন বা টীকাকৰণ কৰা হয়। মীন পালন অধিক উৎপাদনৰ কাৰণে মিশ্ৰিত মীন পালনো কৰা হয়। 9 নম্বৰ, আহৰণ মীন ক্ষেত্ৰ, মেৰিকালচাৰ, একুৱাকালচাৰ আদিৰ মাজত কেনেকৈ পাৰ্থক্য বাছি উলিয়াবা? উত্তৰ, সামুদ্ৰিক মীন ক্ষেত্ৰত মৎস্য ভাণ্ডাৰৰ চাহিদা পূৰণ কৰিবলৈ সাগৰীয় মীন পালন প্ৰক্ৰিয়া কৰা হয়। ইয়াক মেৰিকালচাৰ বুলিও কোৱা হয়। আনহাতে নিৰ্মল পানী আৰু সাগৰৰ পানী মিহলি অঞ্চলৰ নদীৰ মোহনা আৰু লেগুন সমূহত কৰা মৎস্য উৎপাদনৰ প্ৰক্ৰিয়া একুৱাকালচাৰ বুলি কোৱা হয়।